আটাইতকৈ ডাঙৰ খবৰ বহিৰাগত বনিয়া তথা অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে এতিয়াৰে পৰা যদিহে কোনো বহিৰাগত বনিয়াই কোনো অনা অসমীয়াই কোনো খিলঞ্জীয়া ব্যক্তিক আক্ৰমণ কৰে মানসিকভাৱে হওক বা শাৰীৰিকভাৱে নিৰ্যাতন চলায় তেনেহলে প্ৰত্যুত্তৰ হিচাপে আক্ৰমণ কৰা হ'ব। অসমীয়াৰ এতিয়া ভদ্ৰতা আৰু নাথাকে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই এনেধৰণে হুংকাৰ প্ৰদান কৰিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ। শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে এতিয়াৰে পৰা আৰু আমি কোনো কাৰণতে মনে মনে বহি নাথাকো। শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। পুনৰবাৰ কৈছো শৃংখল চলিহাৰ হুংকাৰ যদিহে শিৱসাগৰ জ্বলে তেনেহলে গোটেই অসমে জ্বলিব। জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটোৱে হৈছো মই জেললৈ যাবলৈ কোনো কাৰণতে ভয় নকৰো এনেধৰণে হুংকাৰ প্ৰদান কৰিছে অনা অসমীয়া আৰু বহিৰাগত বনিয়াক শৃংখল চলিহাই। এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ এতিয়াৰে পৰা অসমত গুণ্ডামি নচলিব মাৰুৱাৰীক আমি এৰি নিদিও। কোনো কাৰণতে এতিয়াৰে পৰা হাৰি যাব নোৱাৰে মাৰুৱাৰী। অসমীয়া মানুহক বহিৰাগতই আক্ৰমণ কৰিলে এতিয়াৰে পৰা আমিও আক্ৰমণ কৰিম। আমি মনে মনে বহি নাথাকো। অসমীয়া মানুহৰ ভদ্ৰতাৰ সুযোগ লবলৈ কাকো দিয়া নহব। আমি আৰু মনে মনে বহি নাথাকো। ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতিব পাৰো কিন্তু ঢোলটো বহিৰাগতৰ যাতে পিঠি নহয় সেই কথা মন দিব। আমাৰ খং উঠিলে আমাৰ মগজ বেয়া কৰিলে কথা বিখম হ'ব। সেইবাবে আমাৰ খং উঠাবলৈ আৰু মগজ বেয়া কৰিবলৈ বহিৰাগত বনিয়াই চেষ্টা নকৰিব। মাৰুৱাৰী যুৱ মঞ্চ ভোজপুৰী ছাত্ৰ সন্থা অসমত নচলিব। নিষিদ্ধ কৰা হ'ব দুয়োটা সংগঠনক। এই দুয়োটা সংগঠনৰ কোনো কাম নাই অসমত। মই ইলেকশ্যন নেখেলো সেইবাবে মোক মাৰুৱাৰী ভোজপুৰী বঙালী কোনো মানুহৰ মোক প্ৰয়োজনো নাই আৰু মোক ভোটো নালাগে। জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডা মই জেললৈ ভয় নকৰো। সেই কথা বহিৰাগত বনিয়াই কাণ খুলি শুনি লওক। জেল মোৰ তৃতীয় ঘৰ। জেললৈ যাবলৈ মই সদায়ে সাজু আছো। এতিয়াৰে পৰা বহিৰাগত বনিয়াই যি মন যায় তাকে কৰিব নোৱাৰিব। যদি আক্ৰমণ কৰে আমি একশ্যন ল'ম। শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। আমাৰ দল সংগঠনৰ মাজত মতভেদ থাকিব পাৰে কিন্তু খিলঞ্জীয়াৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ বিপদৰ সময়ত আমি সকলো দল সংগঠন এক। বহিৰাগতৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল বীৰলাচি থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্ট ৰূপত এক প্ৰকাৰ ৱাৰ্ণিং দিয়া হৈছে, হুংকাৰ প্ৰদান কৰা হৈছে। যিসকল বহিৰাগত বনিয়া আছে যিসকল অনা অসমীয়া আছে স্পষ্ট ৰূপত শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে অসমত অসমীয়াৰে দপদপনি চলিব। ইয়াত কোনো মাৰুৱাৰী বঙালী ভোজপুৰীৰ দপদপনি নচলিব। যদিহে আজিৰে পৰা এই সময়ৰ পৰা কোনো অনা অসমীয়া কোনো বহিৰাগত বনিয়াই যদি খিলঞ্জীয়া মানুহক আক্ৰমণ কৰে মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক নিৰ্যাতন চলায় তেনেহলে আমি চুপচাপ বহি নাথাকো। বহুত মনে মনে বহি থাকিলো এতিয়া আৰু বহি নাথাকো। আক্ৰমণ কৰিব প্ৰত্যাক্ৰমণ হ'ব। কাকো আমি ৰেহাই নিদিওঁ। জেললৈ যাবলৈ মই ভয় নকৰো কাৰণ জেল হৈছে মোৰ তৃতীয় ঘৰ। জেললৈ যাবলৈ মই সম্পূৰ্ণ সাজু আছো আৰু জেলৰ ভিতৰত মই আটাইতকৈ ডাঙৰ গুণ্ডা এনেধৰণে হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ স্পষ্ট কথা শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্য আমাৰ লগত আছে। সেই মন্তব্য শুনাবলৈ বিচাৰিছো এনি টকছৰ দৰ্শক। আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে। আমাৰ দল সংগঠনবোৰৰ মাজত অৰিয়া অৰি কিছুমান থাকিব পাৰে কিন্তু আমি খিলঞ্জীয়াৰ স্বাৰ্থত আমি সদায় একেলগে এনেদৰে ওলাই আহিম। সেইটো কথাও মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক। আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক অহা 7 দিনৰ ভিতৰত ৰখাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব নহলে ৰখৰাজ বন্ধ কৰি দিয়া হ'ব। ৰখৰাজ এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছে মানে কি আমাক অপমান কৰা হৈছে। আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে।
তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে, বীৰ লাচিতাক অপমান কৰা হৈছে, জাতীয় সংগ্ৰামী সেনাক, অসমীয়া যুৱ মঞ্চক, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা সবকে অপমান কৰা হৈছে। হা কথা তই টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি। এইবাৰ পৰা নহব, সংগ্ৰাম হব। আৰু এটা কথা, যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব, সেইটো লিখি ৰাখক। আমি শিৱসাগৰীয়া হয়। এইখিনিকে কলো, মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আগতে কওঁ যদি কিবা ভুল হলে মোক মাফ কৰিব। আজি মই মাফ নোখোজো, আজি মাফ খোজাৰ সময় এই অনা অসমীয়া মানুহখিনি। ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হওক, ভোজপুৰী ছাত্ৰ সন্থা নেকি সেইটো বেন কৰিব লাগে। ভোজপুৰী ছাত্ৰ সন্থা কিহৰ অসমত নচলিব। আৰু এই ভোজপুৰী ছাত্ৰ সন্থাকেইটাই বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজে স্কুটি চলাই আছো, তেতিয়া বুলেট চলাব পৰা হলি ষ্টুপিড। ইয়াত নহব, ইয়াত নহব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব। কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব লাগিব। এইবোৰ নচলিব, গুণ্ডামি নচলিব। আৰু শুনক, মই একদম চিধা চিধি কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহৰ ভোট লাগে, না মোক বিহাৰী মানুহৰ ভোট লাগে, না মোক বঙালী মানুহৰ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে, খুব পিতা হ'ব, খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় ভদ্ৰ ভদ্ৰ ভদ্ৰ, অসমীয়া জাতি ভদ্ৰ, অসমীয়া জাতি ভদ্ৰ, অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গুৰ মাৰিব। হা আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালে মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়িত পিটি লব জানে হেংদাং বৰটোক ঠাল তৰোৱাল আৰু ঠাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাক যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল। আৰে সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হব। একদম আজি কৰি দিয়া হৈছে। আৰু যিকেইজন নাহিলে, যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰ সোমাই বহি নাথাকে। আৰু দাদা আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে? আপুনি ৰাজহুৱা কৰক, 3জন বদন কোন গৈছিলে? সেই বদনকেইটাক গাড়ীত কালত ধৰাব লাগিব। আমাৰে আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব, কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচা ঘোষ দিবলৈ গৈছিলে। ৰাজহুৱা কৰিব লাগিব। আৰু এটা কথা, ভোজপুৰী সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা। ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহব। এতিয়াৰ পৰা একো নহব। বহুত সহ্য কৰিলো। চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ। সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত য'ত লিখা আছে চব মোহাৰিব লাগিব। সেইটো প্ৰস্তাৱ লওক। একদম হয় নে ৰাইজ? আমি ইয়াত ভূমিপুত্ৰ মানুহ, তহঁতৰ চৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই। আমি তাৰ চৰবোৰ খাবলৈ জীয়াই থকা নাই। আৰু আমাৰ চৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক। এইবোৰ অসমত নচলিব, উজনি অসমতে নচলিব দিয়া নহব। এইখিনিকে কলো। মই কথাবোৰ কলে বিতৰ্ক হয়, মই কথাবোৰ কলে মোক গুণ্ডা বুলি কয়। কিন্তু যদি মই আকৌ কৈছো, যদি আমি গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে। কৰিব লাগিব গুণ্ডামি দেশ আৰু জাতিৰ স্বাৰ্থত, অসম নামৰ মাজনীৰ স্বাৰ্থত। ইহঁতে চল পায়, আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে। মাৰোৱাৰীখিনিয়ে চল পায়, আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে। সেই মাৰোৱাৰী সমাজক কৈছো, জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটো ময়ে আকৌ। এইটো কথা মনত ৰাখিবি। মই জেললৈ ভয় নকৰো, জেল মোৰ তৃতীয় ঘৰ।
এইবোৰ কথা কৈ লাভ নাই। কিন্তু সিদ্ধান্তবোৰ হওক আৰু বসন্ত গগৈ ডাঙৰীয়াক, সিতু বৰুৱাক, এই ৰসায়নৰ মালিকক মই আজি সুধিছো, আপোনালোকে ইয়াত ইমান কোটি কোটি টকা ঘটিলে আপোনাৰ দোকানত এটা অসমীয়া ল'ৰা এমপ্লয়ী আছেনে? আপোনালোকে কিন্তু জাতিৰ প্ৰতি কোনো দায়বদ্ধ নাই। আজিলৈকে ৰসায়তে শিৱসাগৰৰ কাৰণে কিবা কৰিলে নে? একো নকৰিলে। আপুনি আহিছে, স্বাগতম জনাইছে। ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হওক, ভোজপুৰী ছাত্ৰ সন্থা নেকি এইটো বেন কৰিব লাগে। ভোজপুৰী ছাত্ৰ কিহৰ হ'ব? নচলিব। আৰু এই ভোজপুৰী ছাত্ৰ এটাকেইটাই বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজে স্কুটি চলাই আছো, তেতিয়াহ'লে বুলেট চলাব পৰা হলে ষ্টুপিড। ইয়াত নহব, ইয়াত নহব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব। কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব। এইবোৰ নচলিব, গুণ্ডামি নচলিব। আৰু শুনক, মই একদম চিধা কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰৱাৰী মানুহ ভোট লাগে, না মোক বিহাৰী মানুহ ভোট লাগে, না মোক বঙালী মানুহ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে, খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গুৰ মাৰিব। আমি কি ঢোল ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালে মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়িত পিটি ল'ব জানে হেংদাং বৰটোপ, ঢাল তৰোৱাল আৰু ঢাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাৰ যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল। সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হ'ব। একদম আজি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলীয়া ঘৰত সোমাই বহি নাথাকে। আৰু দাদা, আপুনি ৰাজহুৱা কওক, কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে? আপুনি ৰাজহুৱা কওক, 3জন বদন কোন গৈছিলে? সেই বদনকেইটা আঁঠু গাড়ীত কাণত ধৰাব লাগিব সমানে। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব, কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে। ৰাজহুৱা কৰিব লাগিব। আৰু এটা কথা, ভোজপুৰী সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা। ইয়াত মাৰৱাৰী যুৱ মঞ্চ নহব। এতিয়াৰ পৰা একো নহব। বহুত সহ্য কৰিলো। চব মাৰৱাৰী যুৱ মঞ্চৰ নাম মাৰৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ। সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে চব মোহাৰিব লাগিব। সেইটো প্ৰস্তাৱ লওক। একদম হয় নে নাই? আমি ইয়াৰ ভূমিপুত্ৰ মানুহ, তহঁতৰ স্বৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই। আমি স্বৰবোৰ খাবলৈ জীয়াই থকা নাই। আৰু আমাৰ স্বৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক। এইবোৰ অসমত নচলিব, উজনি অসমত এইবোৰ চলিব দিয়া নহব। এইখিনিকে কলো। মই কথাবোৰ কলে বিতৰ্ক হয়, মই কথাবোৰ কলে মোক গুণ্ডা বুলি কয়। কিন্তু যদি মই আকৌ কৈছো, যদি আমি গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডাৰ সমাজৰ প্ৰয়োজন আছে। সিহঁতে চল পায়, আমি কিবা এটা কৰিলে যে আমাক পুলিচে জেলত ভৰাই দিয়ে। মাৰৱাৰীখিনিয়ে চল পায়, আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে। সেই মাৰৱাৰী সমাজক কৈছো, জেলৰ ভিতৰত আটাইতকৈ ডাঙৰ গুণ্ডাটো ময়ে আকৌ। এইটো কথা মনত ৰাখিবি। মই জেললৈ ভয় নকৰো, জেল মোৰ দ্বিতীয় ঘৰ। এইবোৰ কথা কৈ লাভ নাই। কিন্তু সিদ্ধান্তবোৰ হওক। আৰু বসন্ত গগৈ ডাঙৰীয়াক, সিতু বৰুৱাক মই ধন্যবাদ দিছো। এটা বসন্ত জিন্তুদাক মই ধন্যবাদ দিছো। এই সভাখনৰ প্ৰয়োজনীয়তা কেলে আছিলে গম পায়? ইহঁতি সদায় ভাবে, এই অনা অসমীয়া শ্ৰেণীটোৱে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই,
আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে, আমাৰ দল সংগঠনবোৰৰ মাজত অৰিয়া অৰি কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়াৰ দিয়াৰ স্বাৰ্থত আমি সদায় একেলগে এনেদৰে ওলাই আহিম, সেইটো কথাও মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক, আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰখাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহ'লে ৰখৰাজ বন্ধ কৰি দিয়া হ'ব ৰখৰাজ। এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই আহোঁতে কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছে, মানে কি আমাক অপমান কৰা হৈছে? আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে, তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে, বীৰ লাচিত ধাৰাক অপমান কৰা হৈছে, জাতীয় সংগ্ৰামী সেনাক, অসমীয়া যুৱ মঞ্চক, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, চবকে অপমান কৰা হৈছে। কথা টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি, এইবাৰ পৰা নহ'ব, সংগ্ৰাম হ'ব। আৰু এটা কথা, যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব, সেইটো লিখি ৰাখক, আমি শিৱসাগৰীয়া হওঁ। এইখিনিকে ক'লো, মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আগতে কওঁ যদি কিবা ভুল হ'লে মোক মাফ কৰিব, আজি মই মাফ নোখোজো, আজি মাফ খোজাৰ সময় এই অনা অসমীয়া মানুহ। আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে, আমাৰ দল সংগঠনবোৰৰ মাজত অৰিয়া অৰি কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়াৰ স্বাৰ্থত আমি সদায় একেলগে এনেদৰে ওলাই আহিম, সেইটো কথাও মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক, আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰখাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহ'লে ৰখৰাজ বন্ধ কৰি দিয়া হ'ব ৰখৰাজ। এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই আহোঁতে কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছে, মানে কি আমাক অপমান কৰা হৈছে? আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে, তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে, বীৰ লাচিত ধাৰাক অপমান কৰা হৈছে, জাতীয় সংগ্ৰামী সেনাক, অসমীয়া যুৱ মঞ্চক, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, চবকে অপমান কৰা হৈছে। কথা টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি, এইবাৰ পৰা নহ'ব, সংগ্ৰাম হ'ব। আৰু এটা কথা, যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব, সেইটো লিখি ৰাখক, আমি শিৱসাগৰীয়া হওঁ। এইখিনিকে ক'লো, মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আগতে কওঁ যদি কিবা ভুল হ'লে মোক মাফ কৰিব, আজি মই মাফ নোখোজো, আজি মাফ খোজাৰ সময় এই অনা অসমীয়া মানুহখিনি।